সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি বিচৰা নাছিল নেহৰুৱে। আম্বেদকাৰক অশান্তি সৃষ্টিকাৰী আখ্যা দিছিল নেহৰুৱে। নেহৰুৰ বিপৰীতে অৱস্থান কৰিছিল গান্ধীজীয়ে। আম্বেদকাৰ সন্দৰ্ভত গণৰাজ্য দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীৰ মন্তব্যক সত্যৰ অপলাপ আৰু তথ্যৰ বিকৃতি আখ্যা কংগ্ৰেছৰ। দেশে দেওবাৰে পালন কৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস। অসমতো মহা ধুমধামেৰে পালন কৰা হয় এই গণৰাজ্য দিৱস। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জাতীয় পতাকা উত্তোলন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰে। জাতীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কেইবাটাও ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱস, সংবিধান আৰু বাবা চাহেব আম্বেদকাৰৰ প্ৰসংগও ভাষণত উল্লেখ কৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ মন্তব্য কৰাৰহে অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰীয়ে সংবিধান সভাত বাবা চাহেব আম্বেদকাৰৰ অন্তৰ্ভুক্তি প্ৰত্যাহ্বানপূৰ্ণ আছিল বুলি প্ৰকাশ কৰে। ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক জীৱন পৰিক্ৰমাত বাবা চাহেব আম্বেদকাৰৰ নাম চিৰযুগমীয়া হৈ আছে ভাৰতৰ সংবিধানৰ মূল ৰূপকাৰ হিচাপে। সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি আছিল যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত কৰা ২৯৪ জন সদস্যৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। মুখ্যমন্ত্ৰীয়ে লগতে কয়, পূৰ্ববংগৰ দলিত নেতা যোগেন্দ্ৰনাথ মণ্ডলে নিজৰ স্থানত আম্বেদকাৰৰ নাম প্ৰস্তাৱ কৰাৰ পাছতহে তেওঁ সংবিধান সভাত অংশ ল'বলৈ সুযোগ পাইছিল। আনহাতে জৱাহৰলাল নেহৰুৱে আম্বেদকাৰক অশান্তি সৃষ্টিকাৰী আখ্যা দি সংবিধান সভাৰ বাহিৰত ৰখাৰ চেষ্টা কৰিছিল। জৱাহৰলাল নেহৰুৱে সংবিধান সভাত সভাপতিত্ব কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ ছাৰ আইনবৰ জেনিংছৰ নাম প্ৰস্তাৱ কৰাৰ কথাও উল্লেখ মুখ্যমন্ত্ৰীৰ। কিন্তু মহাত্মা গান্ধীয়ে আম্বেদকাৰৰ মেধাৰ ওপৰত আস্থা ৰাখি নেহৰুৰ বিপৰীতে অৱস্থান কৰা বুলিও প্ৰকাশ মুখ্যমন্ত্ৰীৰ। মহাত্মা গান্ধীৰ এই ভূমিকাৰ বাবেহে দেশে আম্বেদকাৰৰ নেতৃত্বত এখন ন্যায়, সমতাৰ আৰু ভাতৃত্ববোধৰ এখন সংবিধান লাভ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। পূৰ্ববংগৰ দলিত নেতা যোগেন্দ্ৰনাথ মণ্ডলে নিজৰ স্থানত আম্বেদকাৰৰ নাম প্ৰস্তাৱ কৰাৰ পিছতহে তেওঁ এই ঐতিহাসিক পদক্ষেপৰ অংশ হ'বলৈ সুযোগ পাইছিল। আম্বেদকাৰৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত পণ্ডিত নেহৰুৱে উল্লেখ কৰা এক বাক্য আজি মোৰ মনলৈ আহিছে। পণ্ডিত নেহৰুৱে কৈছিল, ট্ৰাবল মেকাৰ বা অশান্তি সৃষ্টিকাৰী বুলি আম্বেদকাৰক তেওঁ সংবিধান সভাৰ বাহিৰত ৰাখিবলৈ চেষ্টা কৰিছিল। নেহৰুৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সভাপতি হিচাপে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ ছাৰ আইনবৰ জেনিংছৰ নাম প্ৰস্তাৱ কৰিছিল। মহাত্মা গান্ধীয়ে আম্বেদকাৰৰ ব্যতিক্ৰমী মেধা আৰু সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰি নেহৰুৰ মতৰ বিপৰীতে অৱস্থান কৰে। গান্ধীৰ এই সিদ্ধান্তৰ সাৰ্থকতা প্ৰমাণ কৰি আম্বেদকাৰৰ নেতৃত্বত ন্যায়, সমতা আৰু ভাতৃত্ববোধেৰে প্ৰথিত এখন সংবিধান আজি আমাৰ দেশে লাভ কৰিলে। ইপিনে গণৰাজ্য দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে আম্বেদকাৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ মন্তব্য কৰাৰ অভিযোগ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। জৱাহৰলাল নেহৰুৱে সংবিধান সভাত আম্বেদকাৰক স্থান নিদিয়া বুলি কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যক সত্যৰ অপলাপ আৰু তথ্যৰ বিকৃতি আখ্যা বিৰোধী দলপতিগৰাকীৰ। আমাৰ ৭৫তম গণৰাজ্য দিৱস আমি সকলোৱে উদযাপন কৰিছোঁ আৰু এইখিনি সময়তে আমাৰ মুখ্যমন্ত্ৰীয়ে কেইটামান বিভ্ৰান্তিকৰ কথা ডক্টৰ বাবা চাহেব আম্বেদকাৰ সম্পৰ্কে ডিব্ৰুগড়ৰ পৰা কৈছে। মই এই কথাখিনি ৰাইজক জ্ঞাতাৰ্থে
প্ৰকৃত কথাখিনি জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যি সংবিধান সভা হৈছিল, এই সংবিধান সভালৈ বাবা চাহেব আম্বেদকাৰ প্ৰথম অৱস্থাত বেংগল এছেম্বলিৰ পৰা নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত দেশ বিভাজন হোৱাৰ ফলত যিটো সমষ্টিৰ পৰা আম্বেদকাৰ ডাঙৰীয়া নিৰ্বাচিত হৈছিল, সেই সমষ্টি পাকিস্তানলৈ গুচি গ'ল। তাৰ ফলত কনষ্টিটুৱেণ্ট এছেম্বলিত তেখেতে আসন হেৰুৱাব লগা হ'ল। এই কথাখিনি গম পাই পণ্ডিত নেহেৰু আৰু চৰ্দাৰ পেটেলে বাবা চাহেব আম্বেদকাৰৰ বিষয়টো আলোচনা কৰিবলৈ গান্ধীজীৰ ওচৰত কাষ চাপিছিল আৰু গান্ধীজীৰ লগত পৰামৰ্শ কৰি তেখেতক মুম্বাই প্ৰদেশৰ পৰা নিৰ্বাচিত কৰিছিল এটা বাই ইলেকশ্যনত। সেই সময়ত পুনা চিটটোৰ পৰা M.R. জয়কাৰ নামৰ এজন কংগ্ৰেছৰ ব্যক্তি এই সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। তেখেতক পদত্যাগ কৰা সংবিধান প্ৰণয়ন কৰিবলৈ হোৱা যি সংবিধানৰ খচৰা সভা, তাৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৱে তাৰ সভাপতিত্ব কৰিবলৈ ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ নামটো প্ৰস্তাৱ কৰিছিল। আৰু বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়া যদিও কংগ্ৰেছৰ লগত খুব জড়িত নাছিল, তথাপিতো পণ্ডিত নেহৰুৱে প্ৰস্তাৱ কৰিছিল যে তেখেতে আমাৰ সংবিধান সভাৰ চেয়াৰমেন হ'ব লাগে। আৰু এই কথাখিনি জানি আম্বেদকাৰ ডাঙৰীয়া নিজেই আচৰিত হৈছিল। তেনে সময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে যেনেধৰণে কৈছে যে নেহৰুৱে তেওঁক স্থান দিয়া নাছিল, এয়া একেবাৰে সত্যৰ অপলাপ, তথ্যৰ বিকৃতি। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।